চুক ভেকুলী আপোনালোকৰ ঘৰতো বহুত বেছিকৈ সোমায় নেকি? চুক ভেকুলীৰ বাবে আপোনালোকেও অশান্তি পাইছে নেকি? যদিহে অশান্তি পাইছে, এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু এটা সমস্যা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেয়া হৈছে চাউলত যে পোক হয় বা ওকণি হয়, বহুতে কয়। সেই চাউল ওকণি বা চাউলত হোৱা পোক আপোনালোকে ঘৰুৱা কি পদ্ধতিৰে নোহোৱা কৰিব পাৰিব, বা যদিহে আপোনালোকৰ ঘৰত বহুত বেছি পৰিমাণে চাউল জমা হৈ আছে, তেতিয়াহ'লে বহুদিন থাকিলেও বেয়া নহয় যদিহে এই পদ্ধতিকেইটা আপোনালোকে অৱলম্বন কৰে। বলকচোন পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। প্ৰথমতে আপোনালোকক মই চুক ভেকুলীৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো কৈ দিছোঁ। এনেকৈ আপোনালোকে এটা বটল ল'ব। সেয়া লাগিলে আপোনালোকৰ প্লাষ্টিকৰে হওক বা যেনেকুৱা নহওক, সুবিধা অনুসৰি। আৰু বটলটো এনেকৈ ফুটা কৰিব 4-5টামান বেজীৰ সহায়ত বা পিনৰ সহায়ত। এনেকৈ ফুটা কৰাই আছে মোৰো। 4-5টামান ফুটা কৰি ল'ব। আৰু তাত আপোনালোকে কি কৰিব জানেনে? বটলটো খুলিব। খুলি পেলাই ইয়াতে নিমখ আপোনালোকে আধা চামুচ দিব। আৰু যিটো আমাৰ লং আছে, লং ইলাচিটো নালাগে। লঙৰ 4-5টামান গুড়ি কৰি ল'ব। লঙৰ 4-5টামান কৰি লোৱা গুড়িখিনি দিব। আৰু ইয়াত আপোনালোকে ফিনাইল, যিটো আমাৰ ঘৰ মচিবলৈ ব্যৱহাৰ কৰোঁ বা সাপ নাহিবলৈ ব্যৱহাৰ কৰোঁ, সেই ফিনাইল আপোনালোকে ইয়াতে 2 চামুচমান দি দিব। দি পেলাই ধুনীয়াকৈ গোটেইখিনি বস্তু ঢাকোন মাৰি আপোনালোকে ঘৰৰ কোণ এটাত ৰাখি দিব। এনেকুৱা কৰিবচোন, তেতিয়া আপোনালোকৰ ঘৰত চুক ভেকুলীও নাহে, লগতে সাপো নাহে। কাৰণ এনে যদি আমি ফিনাইলেৰে মুছোঁ এদিন, বা ধৰি লওক আমি ফিনাইলটো ছটিয়াই দিওঁ, পিছত গোন্ধটো নোহোৱা হৈ যায়। যিহেতুকে সেইটো ইয়াতে আমাৰ আবদ্ধ হৈ নাথাকে আৰু বায়ুৰ লগত মিলি পেলাই গোন্ধটো কম সময়ৰ ভিতৰতে নোহোৱা হৈ যায়। গতিকে আপোনালোকে এনেকৈ যদি বটলৰ ভিতৰত নিমখ, লং আৰু ফিনাইল 3-4 চামুচমান দি পেলাই ঢাকোন মাৰি ঘৰৰ কোণত ৰাখি দিয়ে, 2-3টামান কোণত, তেতিয়াহ'লে আপোনালোকৰ ঘৰত একেবাৰে চুক ভেকুলী বা ধৰি লওক সাপৰ সমস্যা, উপদ্ৰৱ, এই সকলোবোৰ নোহোৱা হ'ব। ব্যৱহাৰ কৰিব আৰু কৰি পেলাই মোক জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। যিহেতুকে এতিয়া বাৰিষাৰ সময়, বৰষুণ, গতিকে সকলোবোৰ ভেকুলীয়ে হওক বা সাপেই হওক, পৰুৱাই হওক, সকলো পানী পাই পেলাই ঘৰলৈ উঠি আহে নিৰাপদ ঠাই বিচাৰি। গতিকে এনেকৈ আপোনালোকে ঘৰত ৰাখিব, তেতিয়া এইবোৰ সমস্যা নহয়। আৰু পৰুৱাও আপোনালোকে পৰিত্ৰাণ পাব, পৰুৱাৰ পৰাও বা ধৰি লওক কেৰেলোৱা, এই গোন্ধটোৰ বাবে নাহে। এতিয়া আহিছোঁ চাউল ওকণি বা চাউলত হোৱা পোক কেনেকৈ নোহোৱা কৰিব। আপোনালোকে এটা কাম কৰিব, কৰ্পূৰ, নেফথেলিন কিন্তু নহয়, যিটো আমি কাপোৰত দিওঁ সেয়া নেফথেলিন নহয়, কৰ্পূৰ, শোৱা কৰ্পূৰ। এইয়া চাওক, মই দেখুৱাই দিছোঁ, এনেকুৱা ধৰণৰ পায়। এইটো শোৱা কৰ্পূৰ হয়, এনেকুৱা বটলতো পাব আৰু পেকেটতো পায়। সেইটো হৈছে পূজাৰ সামগ্ৰী পোৱা দোকানত পাই যাব। সেই কৰ্পূৰ আপোনালোকে অকণমান গুড়ি কৰি লৈ কাগজ এখনত যদি বান্ধি পেলাই চাউলৰ ওপৰত ৰাখি দিয়ে, যিমান চাউল নাথাকক আপোনালোকৰ কেতিয়াও তাত পোক নহয়। আৰু ধৰি লওক চাউলখিনি কেতিয়াও বেয়া হৈ নাযায়। এবাৰ ব্যৱহাৰ কৰক আৰু মোক জনাব। ব্যৱহাৰ নকৰাকৈ কিন্তু অযথা কমেণ্ট নিলিখিব, কাৰণ যিহেতুকে প্ৰতিটো বস্তু মই ব্যৱহাৰৰ ভিত্তিত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো হৈছে প্ৰথম পদ্ধতি। আৰু যদি চাউলত অলৰেডি ওকণি বা পোক হৈছে, তেতিয়াহ'লে আপোনালোকে চাউলখিনি ধুনীয়াকৈ এখন বস্তা পাৰি লৈ চাউলখিনি দি পেলাই তাত আপোনালোকে অকণমান যদি কৰ্পূৰৰ গুড়ি ছটিয়াই দিয়ে, যিহেতু কৰ্পূৰটো আমাৰ বাবে ক্ষতিকাৰক নহয়, আমি খাব পাৰোঁ, ছটিয়াই দিলে যিমানখিনি পোক আছে গোটেইখিনি গুচি যাব আৰু চাউলখিনি পৰিষ্কাৰ হ'ব। বহুতে মহানিম তিতাৰ পাতো ৰাখে, কিন্তু মহানিম তিতাৰ পাত ৰাখিলেও সৰহ সংখ্যক চাউল থাকিলে চাউলখিনি বেয়া হৈ যোৱাৰ চান্স এটা থাকে। কিন্তু যদি কৰ্পূৰ এনেকৈ ব্যৱহাৰ কৰে, তেতিয়া নাথাকে। আৰু বহুতৰে চেনি বেছি থাকিলে চেনিত পৰুৱা হয়, তেওঁলোকেও যদি এনেকৈ কাগজ এখনত কৰ্পূৰ অকণমান বান্ধি চেনিৰ বটলত ৰাখি দিয়ে, তেতিয়াও কিন্তু পৰুৱা চেনিৰ বটলতো নহয় আৰু আপোনালোকৰ চাউলতো পোক নহয়। তথাপিও আপোনালোকে মহানিম তিতাৰ পাতো ৰাখিব পাৰে, যিহেতু সেইটো একো ক্ষতিকাৰক নহয়। গতিকে মহানিম তিতাটো আমাৰ যথেষ্ট ভাল, উপকাৰী। মহানিম তিতাৰ পাতো ৰাখি দিব, কোনো কথা নাই। কিন্তু যদি চাউল বহুত আছে বা পোক হৈছে অলৰেডি বহুখিনি, তেতিয়াহ'লে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিব। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। বৰ বেছি পলম নকৰোঁ, একেবাৰে চুটিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। বহুতে ৰিকুৱেষ্ট কৰিছিল। এৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে।